গীতা, গীতা, ক'তনো মৰিলা? তেতিয়াৰ পৰা যে মই চিঞৰি আছোঁ, শুনা নাই নেকি তুমি? গৈছোঁ মা। ক'ত মৰিব গৈছিলা? নে কাণৰ ফুটা দুটাত কিবা সোমাই থৈছিলা নেকি? তেতিয়াৰ পৰা যে ইমানকৈ চিঞৰি আছোঁ, শুনা নাই তুমি? গম পাইছোঁ, কাণৰ ফুটাত চাগে সেইডাল সোমাই লৈ গান শুনি আছিলা, নহয়নে? নাই মা, মই চাহ বনাই আছিলোঁ পাকঘৰত। চাহ বনাইছে? কোনে চাহ বনাব দিছে তোমাক? কিয়, সদায় ৰাতিপুৱা আপোনালোকে এইটো সময়ত চাহ খাই দেখোন, সেইবাবে চাহ বনাই আছিলোঁ। সেইটো কিবা কথা হ'ল নেকি? সদায় চাহ খালোঁ বুলি আজি মোৰ চাহ খাবলৈ মন নাই। আজি মোৰ জুচ খাব মন গৈছে। আজি বন্ধৰ দিনাখনো তুমি আমাৰ কাৰণে চাহ বনাব নালাগে, আমি জুচহে খাম। গীতা, কিবা এটা বনোৱাৰ আগতে সকলোকে এবাৰ সুধি ল'ব নোৱাৰা নেকি? নিজকে এইখন ঘৰৰ মালিকনী বুলি ভাবিছা নেকি? বৌ, তুমি কোনোবা দিনা জুচ বনাই দি পাইছা জানো? ঘৰতে ইমান সোপা কমলা পৰি আছে, তাৰেতো অলপমান জুচ বনাব পাৰা। কিন্তু নাই, তোমাক আকৌ আমি খাম বুলি ক'ব লাগিব, তেতিয়াহে বনাবা, হয়নে নহয়? ঠিকে কৈছে তই ৰিয়া। জুচ বনোৱাটোতো দূৰৰে কথা, আজি 2 বছৰ হ'ল বিয়া হৈ অহা, এতিয়ালৈকে কেঁচুৱা এটা জন্ম দিব নোৱাৰিলে তাই। তুমি এতিয়া ইয়াতে এনেকৈ থিয় হৈ থাকিবা নে জুচ বনাই আনিবা? নাই, মহাৰাণীক আকৌ বেলেগকৈ তামোল পাণৰ বটাখন দি জুচ বনাবলৈ ক'ব লাগিব। গীতা, তুমি বিয়াত কি বস্তু আনিছিলা মনত আছেনে? মা, আনিছাতো এইবোৰ চোফা, যিবোৰ ব্ৰেণ্ডেড নহয়। আৰু বিচনাখনো 6 ফুটহে, 9 ফুটমান হ'লে বেছি ভাল হ'লহেঁতেন। শুনিলা কি ক'লে ইহঁতে? আৰু যে সেই মিক্সাৰটো আনিছিলা, সেইটো এতিয়ালৈকে 3-4 বাৰমান বেয়াই হ'ল। আৰু নাতিটো এতিয়ালৈকে তুমি মোক দেখাব নোৱাৰিলাই। আৰু কিমান দিন এনেকৈ থাকিবা হা? ওচৰৰ মানুহে আৰু 2 দিন পিছত বাজি বুলি তোমাক থু কৰিব, তেতিয়া গম পাবা। আপোনালোকে মোক সদায় এনেকৈ কিয় কথাও নাথাকে? মোক বিয়া দিওঁতে আমাৰ ঘৰৰ মানুহে যিমানখিনি পাৰে সিমানখিনি বস্তু, অলংকাৰ, গাড়ী গহনা সকলোবিলাক দিছিলে। তাৰপিছতো আপোনালোকে সদায় কিয় একেটা কথাতে লাগি থাকে? আৰু কেঁচুৱা মই অকলে জন্ম দিব নোৱাৰোঁ নহয়? আপোনাৰ পুতেকে কিয় নকয়? মোক যে সদায় কৈ থাকে এইবিলাক কথা। কি ক'লি তই? এইবিলাক কথা চবৰে আগত ক'বলৈ লাজ পোৱা নাই? বোৱাৰীৰ নামত তই এজনী কলংকিনী, বুজিলি? ইমানবোৰ ফাৰ্নিচাৰ, অলংকাৰ, টকা পইচা, বাইক এখন, সেইবোৰতো আনিছোৱেই। আৰু কি লাগে আপোনালোকক? সেই অল্ড ফেশ্বনৰ বাইকখন, আমাৰ ওচৰৰ সকলোৰে ঘৰে ঘৰে গাড়ী, আৰু মই ওচৰৰ সকলোকে কৈছিলোঁ তহঁতে গাড়ী দিবি বুলি, কিন্তু দিলি কি? সেই বাইকখন চলাবলৈকে লাজ লাগে মোৰ। মা, জানানে যোৱা সপ্তাহত যে কুকিলাৰৰ বিয়া আছিল, ঘৈণীয়েকে 10 লাখমান টকাৰ গাড়ী এখন আনিছে। কি ধুনীয়া গাড়ীখন, নতুনকৈ লঞ্চ হৈছিলে জানা? নতুনকৈ লঞ্চ হোৱা গাড়ী আনিছে। ঘৰৰ ওচৰৰ চবেই কৈছে, বা ইমান ধুনীয়া গাড়ী। আৰু আমাৰজনে কি আনিছে? সেই পুৰণা, সেই অল্ড ফেশ্বনৰ বাইকখন। গীতাক শাহুৱেকৰ ঘৰখনে সদায় এনেকৈ মানসিকভাৱে টৰ্চাৰ কৰি থাকে। শাহুৱেকৰ লগতে তাইৰ গিৰিয়েক আৰু ননন্দিয়ায়ো তাইক বহু কথা শুনাই থাকে। তথাপিও তাই একো উপায় নাই, তাই এনেদৰে এইখন ঘৰত থাকিবলৈ ধৰে। খুৰী, চাহ খাওকচোন। গীতা, বৰ ধুনীয়া চাহ বনাইছা দেই। আমাৰজনীয়ে আকৌ ভালকৈ চাহ বনাব নাজানেই। আৰে খুৰী, আপোনাকহে বনাই খুৱাইছে ভাল কৈছা। আমিতো এনেকুৱা চাহ খায়েই পোৱা নাই। আমাৰ চাহবিলাক কিবা নলাৰ পানীৰে বনোৱা যেনহে লাগে। কি, সঁচাই? সঁচাই, তাই ঠিকেই কৈছে। আমাক তাই কোনোদিন ভালকৈ একাপ চাহ বনাই খুৱাই পোৱা নাই। আৰু জানানে, কিমান দিনৰ পৰা তাইক এখন গাড়ীৰ কথা কৈ আছোঁ আনিবলৈ, কিন্তু তাই কাণতে নোসোমায়। আৰু এতিয়ালৈতো ল'ৰা ছোৱালীৰ কথাটো নকওঁৱেই। আৰু যে কিবা হ'ব, মই আৰু আশা বাদেই দিছোঁ। তাইৰ দ্বাৰা কেঁচুৱা নহ'ব আৰু। ঠিকে কৈছে তই। তাইৰ দেহাৰে অৱস্থা নাই, এইটো দেহাৰে তাই কেঁচুৱা জন্ম দিব গ'লে তাই শিপুৰিলৈহে যাব। নে কি ক? সদায় মোক লৈ ইমান হাঁহি থাকে। নিজৰ পুতেকৰ টেষ্ট কৰাই চালেহে গম পাব কাৰ বাবে কেঁচুৱা হোৱা নাই। হেল্ল' পূজা, আৰু মই এইখন ঘৰত থাকিব নোৱাৰোঁ। সিহঁতে মোক কোনোবা দিনা খাই পেলাব। আৰে গীতা, কি হৈছে কচোন? কান্দিছ কিয়? গীতাই সকলো কথা তাইৰ বান্ধৱীজনৰ আগত খুলি ক'লে। মই তোক আগতে কৈছিলোঁ ইহঁত ভাল নহয় বুলি, তইতো নুশুনিলি মোৰ কথা। কেতিয়াবা ইহঁতে তোক জীয়াই জীয়াই জ্বলাই দিব। এনেকুৱা মানুহ ইহঁত, বুজিলি? পূজা, তই ঠিকেই কৈছ। শুন, তই কাইলৈকে ঘৰলৈ গুচি যা। তই মানুহে, মেচিনটো নহয়, শুনিলি নে? এতিয়া কান্দা বন্ধ কৰ আৰু ৰাতিপুৱাই ঘৰলৈ গুচাবিগৈ, বুজিলি? ঠিক আছে দে, আৰু নাথাকোঁ মই এইখন ঘৰত। কালিয়ে গুচি যাম মই ঘৰলৈ। যাবি, কালিয়ে যাবি, একো চিন্তা নকৰিবি। মই আছোঁ তোৰ লগত, কিবা প্ৰব্লেম হ'লে ফোন কৰিবি। ঠিক আছে দে। মা, মই
কেইদিনমানৰ বাবে ঘৰলৈ যাওঁ। অঁ, এতিয়া মই কি কৰিব লাগে? যাব পাৰিম নে নাই মোকতো আগতে সোধা নাই, যাব ওলাই পেলাইহে মোক সুধিছা। মা, বৌয়ে নিজকে ৰাণী বুলি ভাবে, যেতিয়াই মন যায় ঘৰলৈকে যাব, যেতিয়াই মন যায় আহিব। ঠিক আছে, যাব খুজিছা যোৱা, কিন্তু মোৰ এটা কথা শুনি লোৱা, যেতিয়ালৈকে গাড়ীখন আনিব নোৱাৰা তেতিয়ালৈকে কিন্তু এইখন ঘৰত ভৰি নিদিবা। গাড়ী এখন লগত লৈ আহিলেহে মই ঘৰত সোমাব দিম, বুজিলা? ঠিক আছে দিয়ক। আৰে মাজনী, তই ঘপককৈ আহিলি, ছাৰপ্ৰাইজ দিলি মানে আমাক, নহয়নে? মোৰ ভণ্টি গীতা, তই আহি গলি। এতিয়া আমাৰ ঘৰত তামাম পাৰ্টি হ'ব। গীতা, তোমাক ইমান দিনৰ মূৰত দেখিছোঁ, বহুত ভাল লাগিছে। আহা বহাচোন, মই তোমাৰ কাৰণে কিবা এটা বনাই লৈ আহোঁ। গীতা, তোৰ মনত আছেনে আগতে যে মই তোক স্কুললৈ লৈ গ'লে কান্দি কান্দি যাওঁ? অঁ, আৰু তেতিয়া তই যে মোক কেক খুৱাই পেলাই মুখখন বন্ধ কৰি থৈছিলি। আজিও তহঁতৰ মাজত যে সেই আগৰ মৰমবোৰ আছে, মোৰ বহুত ভাল লাগিছে দেখি। গীতা, যা কাপোৰ কানি সলাই লৈ যা। ঠিক আছে দিয়া মা। মা, বহুদিনৰ মূৰত তাই আহিছে। তাই ভাল পায় নহয় ছাগলী মাংস, তাকে অলপমান লৈ আহোঁগৈ। আৰু কিবা লাগিব নেকি? অঁ, মাছো লৈ আহিবি। তাই আকৌ ৰৌ মাছ খাই বৰ ভাল পায়, সেয়াও লৈ আহিবি বুজিছ। হ'ব দিয়া, মই পুতুককৈ লৈ আহোঁগৈ। গীতা, কিবা হৈছে নেকি মাজনী? তোক অহাৰ দিনাৰ পৰা মই দেখিছোঁ এনেকৈ আছ তই। কিয় মনটো মাৰি আছোঁ যে? কি হৈছে, কিবা হৈছে নেকি? মা, ৰতনৰ ঘৰত যিবোৰ ঘটনা হৈ আছে মই আৰু লুকুৱাই নাৰাখোঁ বুলি ভাবিছোঁ। সকলো কথা তোমাক কৈ দিওঁ। হে, কি ঘটনা হৈছে? অঁ, কচোন ক মোক ক। গীতাই তাইৰ গিৰিয়েকৰ ঘৰখনত হৈ থকা সকলোবোৰ ঘটনা মাকৰ আগত খুলি ক'লে। চা গীতা, গিৰিয়েক ঘৈণীয়েকৰ মাজত এনেকুৱা সৰু সুৰা কাজিয়া চবৰে হয়। আৰু গাড়ীখনৰ কথা আমিতো আগতেই কৈ দিছোঁ নিদিওঁ বুলি। মইতো পেঞ্চন নাপাওঁ, আৰু দাদাৰে যিটো চাকৰি কৰে সেইটোৰ দৰমহাৰে ঘৰেই চলাবনে নে তোক গাড়ীয়ে দিব কচোন তয়ে? সেইবাবে গাড়ী দিব আমি নোৱাৰোঁ। তই গৈ তেওঁলোকৰ লগত ভালকৈ কথা পাত, বুজাইছা? চাবিচোন তোৰ কথা বুজি পাব তেওঁলোকে। মা, তুমি বুজি পোৱা নাই। তেওঁলোক ভাল মানুহ নহয়, মোৰ একো কথাই নুশুনে। সিহঁতে মোক মানুহ বুলিয়ে নাভাবে, বুজিলা মা? তুমি অকণমান বুজিবলৈ চেষ্টা কৰাচোন। চা গীতা, এতিয়া তই বিয়া হৈছ, গতিকে বিয়াৰ পিছত এইবোৰ কাজিয়া পেচাল ভাল কথা নহয়। দুদিনমান থাকি ঘৰলৈ যাগৈ, তেওঁলোকক বুজালে নিশ্চয় বুজিব। আৰু তয়ো সিহঁতৰ লগত ভালকৈ কথা বতৰা পাতিবি। বিয়াৰ পিছত গিৰিয়েকৰ ঘৰখনহে আচল ঘৰ হয়। মা, তুমি মোৰ দুখবোৰ বুজিবই পৰা নাই অ'। কেনেকৈ বুজা যে মই আৰু সেইখন ঘৰলৈ ঘূৰি নাযাওঁ বুলি? মা, আমি অলপ বজাৰৰ পৰা আহোঁ ৰ'ব। অঁ, যোৱা। দাদা, ময়ো যাম নেকি তহঁতৰ লগত? মানে মোৰো দুটামান বজাৰ আছিল। ক'ত যোৱা তুমি? নালাগে যাব আমাৰ লগত। আমি ফ্ৰীকৈ ক'তো একেলগে যাব নাপাওঁৱেই। আজিহে ফ্ৰী হৈছোঁ, এনেকৈ ওলাব নালাগে দিয়া তুমি আমাৰ লগত যাব। ঠিক আছে দিয়া বৌ, তোমালোক যোৱা। দাদা, মোৰ বাবে এটা চুৱেটাৰ লৈ আহিবিচোন। বৰ ঠাণ্ডা পৰিছে, মই চুৱেটাৰ আনিবই নহ'ল নহয়। গীতা, তোৰ খোজা স্বভাৱটো মানে এতিয়াও নগ'লেই। মই সেইবোৰ বিচাৰি ফুৰিব নোৱাৰোঁ দেই। মাৰ আছে যদি পিন্ধিবি। আৰু আজিকালি ইমান খৰচ হৈছে নহয়, কি ক'ম। তই অহাৰ আগতে বহুত খৰচ হ'ল, এতিয়াতো আকৌ তয়ো থকা ইমান দিন হ'ল। হিচাপ কৰি চলিলেহে খাব পাৰিবি, বুজিছ? নহ'লে ভাত খাবই নাপাবি। অলপ বুজিবিচোন মোৰ কথাও। হ'ব দে দাদা, একো আনিব নালাগে। ইমানকেনো কিয় শুনাব লাগে কচোন? ডাইৰেক্টকৈ ক'লেও হয় নহয় আনি দিব নোৱাৰোঁ বুলি। ময়ো তোৰ ভনীয়েৰেহে, বেলেগতো কোনো নহয়। চুৱেটাৰ আনিব পাহৰাৰ কাৰণে মই কৈছিলোঁ, মই পইচাটো দিলোঁ হয় নহয় দাদা। হ'ব দে, নালাগে এতিয়া আনিব। গীতা, আমি ভাবিছিলোঁ তুমি দুদিনমানৰ কাৰণেহে আহিছা, কিন্তু এতিয়া এনেকুৱা লাগিছে তুমি যেন সেইখন ঘৰ এৰি আমাৰ বুজা হ'বলৈহে আহিছা। বেয়া নাপাবা কোৱাৰ কাৰণে। ইয়াতে আছা যেতিয়া অলপ হিচাপ কৰি চলিবা। ব'লা আমি যাওঁ ব'লা এতিয়া। মা, তুমি একো নকলা যে দাদাহঁতক? কি ক'ব লাগে কচোন? ময়ো সিহঁতৰ টকাৰেহে খাই আছোঁ, গতিকে মই তোৰ হৈ কিবা কৈ সিহঁতৰ লগত বেয়া হ'ব নোৱাৰোঁ নহয়। মোৰ ভাতমুঠিও মাৰা যাব। তোকতো চাকৰিয়াল ল'ৰালৈ বিয়া দিছোঁ, তই তাতে খাব পাৰিবি। মোক সিহঁতে নোখোৱালে কোনে খুৱাব কচোন? ভাবিছিলোঁ মাৰ ঘৰত আহি দুদিনমান ভালকৈ থাকিম। মায়ে চাগে মোক বুজি পাব, দাদাই চাগে মোক বুজি পাব। কিন্তু ইয়াতো দেখোন একে পৰিৱেশ।
কোনেও বুজি নাপায়, না মা ঘৰখনে বুজি পায়, না গিৰিয়েকৰ ঘৰখনে বুজি পায়। বিনু, তইতো মোৰ খবৰ এটা ল'ব পাৰ, ফোন কৰিয়েই ঘৰত নাযাৱ নাই। বাকী কচোন, ঠিকে আছেনে চব? মালা, তইতো মোৰ প্ৰিয় বান্ধৱী, তোৰ খবৰ নোলোৱাকৈ মই থাকিব পাৰোঁ নেকি কচোন? আমাৰ ওচৰৰ সকলোতকৈ বেছি কথা শ্বেয়াৰ মই তোৰ লগতে কৰোঁ। মাত্ৰ এইকেইদিন কিবা অলপ অসুবিধাৰ কাৰণেহে তোৰ খবৰ লোৱা নাছিলোঁ। মালা খুৰী, আমাৰ মায়েতো গধূলি চাহকাপো আপোনাৰ কথা নুশুনাকৈ নাখায়। সেইজনী মানুহে আকৌ আপোনাৰ খবৰ ল'বলৈ পাহৰিবনে? সঁচাইনে? অঁ খুৰী, সঁচাই কৈছোঁ। আৰে বিনু, সেইজনী গীতা নহয়নে? কিয় তেনেকৈ বহি আছে তাই? গা বেয়া নেকি? কি ক'ম মই তাইৰ কথা, কেইদিনমান থকাকৈ আহিছে ঘৰলৈ। মা, সঁচা কথাটো কৈ নিদি কিয়নো? আচলতে খুৰী, গীতা গিৰিয়েকৰ ঘৰৰ মানুহে গাড়ী এখনৰ কথা বিয়া হোৱাই যোৱাৰ পৰাই কৈ আছে আমি হেনো দিব লাগে। ঘৰৰ মানুহবোৰে তাইক বোলে মানুহ বুলিয়ে নাভাবে। ইফালে আকৌ ল'ৰা ছোৱালীও হোৱা নাই যে 2 বছৰ হ'ল, তাকেলৈও তাইক কথা শুনাই থাকে। সেয়াই আৰু কথা। কিন্তু এইবোৰ জানো কিবা নতুন কথা? আগতেওতো এইবোৰ ইমান ঘটনা হৈ আছে, কিন্তু আজিকালি ছোৱালীবোৰৰ কথা কি কবি? ঘৰৰ মানুহে 2টা টান কথা কোৱাৰ লগে লগে চিধাই আহি মাকৰ ঘৰ পায়হি। আজিকালি বোৱাৰী মাকৰ ঘৰতে থাকি ভাল পায়, তাত কাম কৰিব লাগে যে, সেইবাবে আকৌ মাকৰ ঘৰখন যেন কিবা অনাথ আশ্ৰমহে, যাৰ যেতিয়া মন যায় আহি থাকিবহি। কি কৰিবি আৰু, উপায় নোহোৱা হৈছে। দে তোৰ খবৰ খাতি ল'লোঁ যেতিয়া মই গৈ থাকোঁ দে, পিছত আহিম আকৌ এবাৰ। দে হ'ব দে, যা। মা, তুমি মোক গোটেই কথাবোৰ সেইজনীৰ আগত কিয় ক'লা কোৱাচোন? তুমি দেখা নাছিলা খুৰীয়ে মোক চাই চাই কেনেকৈ হাঁহি আছিল? কি হ'ল তাতে? তাই অকল আমাৰ ঘৰৰ ওচৰৰে নহয়, মোৰ বান্ধৱীও। মই সকলো কথা তাইৰ আগত কওঁ আকৌ। গীতা, মালা খুৰীয়েতো একো বেয়া কথাও কোৱা নাই। যি ছোৱালীয়ে গিৰিয়েকৰ ঘৰ এৰি মাকৰ ঘৰত থাকে, সেইজনী ছোৱালীৰতো বদনাম ওলাবই ন? হ'ব, এতিয়া আৰু এইবিলাক কথা কৈ একো লাভ নাই, মনে মনে থাক। গীতা, যোৱাচোন ভাতকেইটা বনোৱাগৈ, মোৰ কিবা লাগিছে গাটো। এনেওতো তোমাৰ আৰু ইয়াত এতিয়া একো কামেই নাই কৰিবলৈ। ঠিক আছে দিয়া বৌ। মা, মোৰ লগত যে দাদা বৌহঁতে এনেকুৱা ব্যৱহাৰ কৰি আছে, সেইবিলাক তুমি ঠিকে আছে বুলি ভাবানে? ঠিকেতো আছে, খাবলৈ পাইছ, শুবলৈ ঘৰ পাইছ, ইয়াতকৈ আৰু কি লাগে? সম্পৰ্কবিলাকততো সৰু সুৰা কিবা কিবি হৈয়ে থাকে। কিন্তু মা, মইতো এইখন ঘৰৰে ছোৱালী, মোৰ জানো কোনো অধিকাৰ নাই এইখন ঘৰত কোৱা? তেনেহ'লে ময়ো মোৰ মাৰ ঘৰলৈ গুচি যাওঁ, তোমাৰ মোৰে হিচাপ মিলি যাব, নে কি কোৱা গীতা? বৌ, তুমি ভবাৰ দৰে মই কোৱা নাই। তাৰমানে এতিয়া ময়ে ভুল বুজিলোঁ। আৰু তুমি এইখন ঘৰত থাকিবহে আহিছা, মালিকনী হ'বলৈ অহা নাই নহয়। বৌ, তুমি মোক মোৰ নিজৰ ঘৰখনৰ পৰা কিয় বেলেগ কৰিব খুজিছা? মোৰ জন্ম ইয়াতে হৈছিলে, সেই হিচাপে এইখনতো মোৰো ঘৰ। সেইবুলি তুমি যেতিয়াই ঘৰত কাজিয়া লাগে তেতিয়াই ইয়ালৈ আহি থাকিবা, সেইটো কিবা কথা হ'ল নেকি? আমাৰ টকা গছত নালাগে নহয় যে জোকাৰি দিলেই পৰিব। তোমাৰ খোৱা পিন্ধা এইবোৰ কোনে দিব? নাজানো আৰু কিমান দিনলৈ ইয়াতে পৰি থাকা। চাকৰি বাকৰি কৰা হ'লেও বেলেগ কথা আছিল, সেইটোও নাই। কি হৈছে তহঁতৰ? অফিচৰ পৰা আহিও মানে অলপ টাইম মই শান্তিত বহিবলৈ নাপাওঁ। বাবা, তই ঠিক টাইমতে আহিছ। চাচোন গীতাই এইবোৰ কি কথা ক'ব ধৰিছে। মা, মইতো সঁচা কথাহে কৈছোঁ। মোৰ এইখন ঘৰতে জন্ম যিহেতু, এইখনো মোৰে ঘৰ। এতিয়া মই গাড়ীখন নিনিলে সেইখন ঘৰলৈ ঘূৰি যাব নোৱাৰোঁ, গতিকে মই ক'লৈ যাম মা ইয়াত নাথাকিলে? সেইকাৰণেহে কৈছোঁ মই যে মোৰো এইখন ঘৰ। চা গীতা, বিয়াৰ পিছত ছোৱালীৰ গিৰিয়েকৰ ঘৰখনহে নিজৰ হয়। তাৰ পিছতো তোক আমি ইয়াত থাকিবলৈ দিছোঁ, কিন্তু সেইবুলি তই প্ৰত্যেকটো কথাতে কাজিয়া কৰিলে নহয়। তই অহাৰ পিছৰে পৰা সদায় ঘৰখনত এটাৰ পিছত এটা কাজিয়া। এনেকৈ হ'লে মই কিন্তু কাকো থাকিব নিদিওঁ ইয়াত। মা, মই যাবলৈ ওলালোঁ। গীতা, যিবোৰ কথা তোক কৈছিলোঁ সেইবোৰ ধৰি নাথাকিবি, তোৰ ভালৰ বাবে আমি কৈছিলোঁ, বুজিছনে? গীতা, সকলো কথা পাহৰি যোৱা আৰু ৰতনৰ লগত সুখেৰে থাকাগৈ। তাই যে বুজি পালে ভাল লাগিল। তাকেহে, অৱশেষত বুজি পালে আৰু।
এমাহমান পিছত যাব লাগিব তাইক খবৰ ল'বলৈ। তাই আৰু এতিয়া পটককৈ আহিব নোৱাৰে নহয়। ইমান দিন থাকিলে এতিয়া আৰু গিৰিয়েকৰ ঘৰে মাকৰ ঘৰত থাকিবলৈ আহিবলৈ দিব নেকি? আমিয়ে যাব লাগিব এদিন খবৰ ল'বলৈ। অঁ হ'ব দিয়ক, এমাহ 1.5 মাহমান পিছত আমি গোটেইকেইটা যাম তাইৰ ঘৰলৈকে। বিয়নী ভালে আছেনে? আপোনালোক কিয় বা আহিলে? মানে আমি গীতাৰ খবৰ ল'বলৈহে আহিছোঁ। বহুদিন হ'ল তাই ফোনো কৰা নাই, সেইবাবে ভাবিলোঁ খবৰ এটাকে লৈ আহোঁ। গীতাটো আমাৰ ইয়াত নাই। তাই দেখোন আপোনালোকৰ তাতে আছে। 2 মাহমান আগতে ঘৰলৈ গৈছিল, তেতিয়াৰ পৰা আৰু আমাৰ ইয়ালৈ অহা নাই। আমি ভাবিছোঁ তাই আপোনালোকৰ ঘৰতে আছে। কি? তাই দেখোন আজি এমাহ আগতে ইয়ালৈ আহিম বুলি গুচি আহিছিল। আমি কি জানো তাইৰ কথা? আপোনাৰ ছোৱালী ক'ত গৈছে আপুনিহে জানিব। আপোনাৰ ঘৰতহে আছিল। আপোনালোকৰ বাবেই তাই এনেকুৱা হ'ল। আপোনালোকে তাইক শান্তিত থাকিব দিয়া নাছিল। মই জানো নহয় চব কথা। গীতা মোৰ লগত আছে। ৰশ্মি, তুমি ইয়াত? অঁ, মই ইয়াত। আজি এমাহে গীতা মোৰ লগত আছে। তাই কেইটামান বস্তু নিব লগা আছিলে, সেইবাবে মই ইয়ালৈ আহিছিলোঁ। যদি আপোনালোকৰ গীতাক লগ পাবলৈ মন আছে, তেনেহ'লে মোৰ লগত ব'লক। গীতা, চাওঁ বাহিৰলৈ আহচোন। ৰশ্মি, তই এইবোৰ মানুহক কিয় লগত লৈ আহিছ কচোন? গীতা, আমি তোৰ ঘৰৰ মানুহে, কিয় তেনেকৈ কৈছ? আপোনালোকৰ কাৰণে তাই আজি বেলেগৰ ঘৰত থাকিব লগা হৈছে। নিজৰ ছোৱালীজনী ক'ত গৈছে আপোনালোকে সেইটো নাজানে। হ'ব, কোনেও মোক ভাল লগাব নালাগে। আৰু মই এতিয়া পুলিচ কমপ্লেইন দিম সকলোৰে ওপৰত। শুনিলে নহয় কি ক'লে তাই? আপোনালোকৰ কাৰণে তাই আজি এনেকুৱা হ'ল। গতিকে এতিয়া পুলিচ ষ্টেচনত গৈ পচি থাককগৈ। হ'ব, বেছি মুখ নেমেলিব। তাই আমাৰ ওপৰত নহয়, আপোনালোকৰ ওপৰতহে কমপ্লেইন দিব। যৌতুকৰ বাবে দাবী কৰি কৰি মোৰ ছোৱালীজনীক থাকিব শান্তি দিয়া নাছিল আপোনালোকে, নহয়নে? খাওক এতিয়া জেলত, পচি থাককগৈ। মই সকলোৰে ওপৰত কমপ্লেইন কৰিম। 2খন ঘৰে মোক মানসিকভাৱে বহুত অত্যাচাৰ কৰিলে। গতিকে এতিয়া আৰু নহয়। মই মোৰ মাৰ ঘৰখন আৰু শহুৰৰ ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ ওপৰতে কমপ্লেইন কৰিম। তেতিয়াহে আপোনালোকে বুজিব। আজি যদি ৰশ্মিয়ে মোক তাইৰ লগত নাৰাখিলে হয়, মই কি কৰিলোঁ হয় এবাৰ ভাবি চাইছেনে আপোনালোকে? গতিকে এনেকুৱা ঘৰৰ মানুহ থকাতকৈ নথকাই ভাল। গতিকে আপোনালোক সকলোৱে শাস্তি পাব। গীতা, এইবোৰ কি কৈছ তই? তই আমাৰ ওপৰতো কেছ দিবি, হা? মা, মই যেতিয়া নিৰুপায় হৈ তোমালোকৰ ওচৰলৈ গৈছিলোঁ, তোমালোকে মোক কিমান কথা শুনালা মনত আছেনে? ৰতনৰ ঘৰখনে যেনেকৈ মোক 2 বছৰে মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল, তোমালোকেওতো একে কামকে কৰিলা। মোৰ কথা বেলেগৰ আগত কৈ কিমান হাঁহিলা, কিন্তু মোৰ মনৰ অৱস্থাটো কথা তোমালোকে এবাৰো বুজি নাচালা। গীতা, তুমি ঠিক কথাই কৈছা। আমি শাস্তি পোৱাৰে যোগ্য। মই বুজিব পাৰিছোঁ, মই বহুত কষ্ট দিলোঁ তোমাক, বহুত কথা শুনালোঁ। মই অহংকাৰী হৈ পৰিছিলোঁ। পাৰা যদি মোক শেষবাৰৰ বাবে ক্ষমা কৰি দিয়া। অঁ গীতা, আমাক ক্ষমা কৰি দে অ'। গীতা, মোৰ ভণ্টি, মই তোৰ একমাত্ৰ ককায়েক আছিলোঁ। কিন্তু ককায়েক হৈ মই তোক সুৰক্ষা দিব নোৱাৰিলোঁ। তোৰ মনৰ কথা এবাৰো বুজিবলৈ চেষ্টা নকৰিলোঁ। খালি কেইটামান টকাৰ কাৰণে মই তোক বহুত কথা শুনালোঁ। হ'ব দে গীতা, এতিয়া তই যি শাস্তি দিয় দি, কোনো কথা নাই। কিন্তু শাস্তি দিয়াৰ আগতে মোক এবাৰ ক্ষমা কৰি দে। গীতা, আমাৰো ভুল হৈছে, আমি বুজি পাইছোঁ। কিন্তু তুমি মোক এবাৰ এটা চান্স দিয়া। শেষবাৰৰ কাৰণে ভাল হাজবেণ্ড হোৱাৰ বাবে এটা চান্স দিয়া। প্লিজ গীতা, এবাৰ এটা চান্স দিয়া। তাৰপিছত তুমি যি ইচ্ছা তাকে কৰিবা মোৰ লগত। মই সকলো মানি ল'ম। অঁ বোৱাৰী, আমাকো ক্ষমা কৰি দে অ'। আমিও বহুত বেয়া কৰিলোঁ তোমাৰ লগত। ঠিক আছে, মই কমপ্লেইন নিদিওঁ কাৰো ওপৰত। কিন্তু মই এটা কথা বুজি নাপালোঁ যে ছোৱালীবোৰৰ বিয়া হৈ যোৱাৰ পিছত নিজৰ মাকৰ ঘৰখনত তাইৰ অস্তিত্ব নাথাকে নেকি? যদি আপোনালোকে জানে, তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।